তো হাই ফ্ৰেণ্ডছ, মই আজি খুবেই গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত কথা দুটামান পাতিম বুলি আহিছোঁ। এই টপিকটোৰ ওপৰত মোলৈ বহুত প্ৰশ্ন অহা দেখা গৈছে আৰু ল'ৰা ছোৱালীৰ এই প্ৰব্লেমটোৰ বহুত মুখামুখি হৈছে SSC GDৰ যিদিনাখনৰ পৰা আমাৰ ফাইনেল এনচাৰ কি দিলে, মানে যোৱা পৰহিৰ পৰা ফাইনেল এনচাৰ কি দিয়াৰ পৰাই সেই প্ৰব্লেমটো বহু ল'ৰা আৰু ছোৱালীয়ে ফেচ কৰিব লগা হৈছে। তো সেই প্ৰব্লেমটোনো কি, আৰু লগতে আৰু দুই এটা কথা আমি পাতি যাম। লগতে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থকা, আৰু লগতে যিসকল নতুনকৈ আহিছে আমাৰ লগত জড়িত হৈ ল'বা। তো প্ৰথম কথাটো হ'ল, আমাৰ যিদিনাখনৰ পৰা ফাইনেল এনচাৰ কি দিলে, মানে আমাৰ পৰহি যে ফাইনেল এনচাৰ কি ওলাল, তো ওলাওঁতে এটা কথা কমন দেখা গ'ল। মানে কি কমন দেখা গ'ল, যে বহু ল'ৰা ছোৱালীৰে যেতিয়া আমাৰ এনচাৰ কি দিছিলে, ফাইনেল এনচাৰ কি নহয়, যেতিয়া আমাৰ ৰিটেনৰ পিছত এনচাৰ কি দিছিলে, সেই ৰিটেনৰ পিছত এনচাৰ কি দিওঁতে বহু ল'ৰা ছোৱালীয়ে যেতিয়া কুৱেশ্যনবিলাক ভালকৈ চালে, যে কিমান নম্বৰ পালোঁ, কিমান কাটা গ'ল, সেই বস্তুখিনি চাওঁতে বহু ল'ৰা ছোৱালীৰ এটা বস্তু ওলাইছিল কি, যে কিছুমান কুৱেশ্যন তেওঁলোকৰ মতে শুদ্ধ হয়, কিন্তু SSCৰ মতে ধৰি লোৱা ভুল হৈ আছে, বা SSCৰ মতে শুদ্ধ হৈ আছে কিন্তু আমি কৰোঁতে ভুল হৈছে। তো সেইটোততো আমাৰ কাটা যাবই। যিটো SSCৰ মতে শুদ্ধ, আমাৰ মতে ভুল আৰু সঁচাকৈ ভুল, তো সেইটোততো কাটা যাবই। কিন্তু যিটো আমাৰ মতে শুদ্ধ আৰু সঁচাকৈ শুদ্ধ ওলায়, কিন্তু SSCয়ে সেই কুৱেশ্যনটো ৰং কৰি থৈছে, মানে ভুল কৰি থৈছে, তো সেইটো মাৰ্ক দিলে, বা যদি আমি তেতিয়া ভাবি আছিলোঁ কি যে যেতিয়া নৰ্মেলাইজেশ্যন স্ক'ৰটো দিব সেই মাৰ্কটো আমাক ধৰি দিব, বা বনাছ মাৰ্ক দি দিব, বা কুৱেশ্যনটো যদি কমপ্লেইনো কৰা যায় তো তেতিয়াহ'লে শুধৰাই মাৰ্কটো দি দিব। তো তেতিয়াতো বহুত ল'ৰা ছোৱালীয়ে মোক সেই কথাটো কৈছিলে, আৰু কওঁতে বহুত ল'ৰা ছোৱালীয়ে মই তেতিয়া ক'লোঁ যে তোমালোকে SSCৰ ছাইটটোত তোমালোকে কমপ্লেইন কৰা, নিশ্চয় লিংক থাকিব, আৰু সঁচাকৈ লিংক আছিলে, বহুতে কমপ্লেইন কৰিছিলে। কৰাৰ পিছত মই যেতিয়া মোক বহুতে ক'লে যে দাদা কমপ্লেইন কৰিলোঁ, তেতিয়া মই কৈছিলোঁ যে তোমালোকে চিন্তা কৰিব নালাগে, যেতিয়া ফাইনেল এনচাৰ কি আহি যাব তেতিয়া তোমালোকক নিশ্চয় শুধৰণি কৰি দিব, বা তোমালোকক কম দিনৰ ভিতৰতে মাৰ্কটো ঘূৰাই দিব, বা কুৱেশ্যনটো ঠিক কৰাই দিব। তো তেনেকৈ যেতিয়া মই ক'লোঁ, বহুতে মানিলে। তাৰপিছত যেতিয়া যোৱাকালি পৰহি আমাৰ ফাইনেল এনচাৰ কিটো আহি গ'ল, ফাইনেল এনচাৰ কি অহাৰ পিছতো তেওঁলোকে বনাছ মাৰ্কটো নাপালে, আৰু কুৱেশ্যনটো যেনেকৈ থাকিল তেনেকৈ থাকিল, আৰু ভুল। তো এতিয়া মোক বহুকেইজন ল'ৰা ছোৱালীয়ে সেনেকুৱা মানে কথাৰ ওপৰত মোক প্ৰশ্ন কৰিছে যে দাদা আমি এইটো কিয় নাপালোঁ, বা এতিয়া আমি কি কৰিম, কাক কমপ্লেইন দিম। তেতিয়া মই এটা কথাই ক'লোঁ, যে তোমালোকে এতিয়া যিকেইজন আছা, আৰু এই ভিডিঅ'টো যিসকলে চাইছা, এই টেকনিকটো শিকি লোৱা, যে তোমালোকৰো যদি তেনেকুৱা হৈছে, যে তোমালোকে ভাবিছা যে এই নম্বৰটো মই পাব লাগিছিল, SSCৰ মতে এই কুৱেশ্যনটো ভুল আৰু মোৰ মতে শুদ্ধ হ'ব লাগে, গতিকে তেতিয়া তোমালোকে এটাই কাম কৰিব পাৰা, যিটো আমাৰ নৰ্থ ইষ্টৰ SSCৰ ধৰি লোৱা ৰিজন আছে, তো নৰ্থ ইষ্ট ৰিজন আছে, তো তাত তোমালোকে যাব লাগিব, গুৱাহাটীত আছে আমাৰ, তো তাত গৈ তোমালোকে কমপ্লেইন কৰিব লাগিব, আৰু তেতিয়া তোমালোকৰ কিবা এটা নিশ্চয় হোৱাৰ চান্স আছে। আৰু তালৈ যদি তোমালোকে গৈ পেলাই কমপ্লেইনটো কৰা, তেতিয়াহ'লে তোমালোকে সেই নম্বৰখিনি ঘূৰাই পোৱাৰ চান্স খুব বেছি পৰিমাণে আছে। গতিকে তোমালোকে SSC ৰিজনত গুচি যোৱা, আমাৰ নৰ্থ ইষ্ট ৰিজনৰ গুচি যোৱা SSCৰ ছাইডত, আৰু লগতে SSCৰ ছাইড মানে SSCৰ ছাইড নহয়, মানে অফিচত, যিটো আমাৰ নৰ্থ ইষ্ট ৰিজনৰ অফিচ আছে, তালৈ গুচি যাব পাৰা। তাতে তোমালোকৰ সকলোখিনি কমপ্লেইন আমাৰ SSCৰ ওপৰত কিবা থাকিলে তেওঁলোকে লৈ লয়, গতিকে তাত গৈ কমপ্লেইন কৰা। আৰু লগতে তোমালোকক মই এতিয়া সেইসকল ল'ৰা ছোৱালীক কৈছোঁ, যিসকলে এতিয়া বৰ্তমান এনচাৰ কি চালা, সকলোখিনি ঠিকেই আছে, বা মাৰ্কটো বৰ ধুনীয়া এটা স্ক'ৰ আছে, গতিকে তোমালোকে এতিয়া কি কৰা উচিত সেইটো মই নক'লেও গম পাইছা, যে এতিয়া তোমালোকে ফিজিকেলটো ভালকৈ প্ৰেক্টিছত লাগি থাকা। আৰু সেইসকলক কৈছোঁ যে আমাৰ এতিয়া কিমান দিন আছে, ফিজিকেললৈ কিমান দিন আছে, এই প্ৰশ্নটো কৰি থকা ল'ৰা ছোৱালীখিনিক কৈছোঁ ফিজিকেললৈ খুব বেছি সময় নাই। তোমালোকে এটা কথা মনত ৰাখা, যদি আমাৰ জুলাই লাষ্টলৈকে ফিজিকেল ডেট নাহে, বা ফিজিকেলৰ এডমিট নাহে, তেতিয়াহ'লে তোমালোকৰ আশা নাই যে আগষ্টৰ 15 তাৰিখলৈকে কিবা এটা হ'ব, কাৰণ 15 আগষ্ট আহি আছে স্বাধীনতা দিৱস, গতিকে তাৰ আগত আমাৰ হোৱাটো চান্স খুব কম। গতিকে তেতিয়া আমি আশা কৰিব লাগিব আগষ্টৰ লাষ্টলৈ, গতিকে তেতিয়ালৈকে হ'বই। আৰু মই অলৰেডি আগতো কৈছিলোঁ যে আমাৰ ফাইনেল এনচাৰ কি নাহাৰ আগত যে আমাৰ SSCৰ কাম কৰি আছে, তোমালোকৰ কাম কৰি থকা, গতিকে এতিয়া ৰৈ থাকিব নালাগে, তোমালোকে প্ৰেক্টিছ কৰি থাকা, অতি সোনকালে আমাৰ ফিজিকেল ডেটো আহি যাব, এডমিট কাৰ্ডো আহি যাব। গতিকে আজি মই এইটো এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিলোঁ, আমি আৰু কথা পাতি যাম SSCৰ ওপৰত। গতিকে যিসকল আহিছা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ লোৱা। চ' আজিলৈ ইমানে, ধন্যবাদ, জয় আই অসম।